চৰাইদেউ জিলা সাহিত্য সভা তৃতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন সফল সমাপ্তি। চৰাইদেউ জিলা সাহিত্য সভা তৃতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি কবিতা কোঁৱৰ অন্বেশ্বৰ চেতিয়া ফুকন সমন্বয় ক্ষেত্ৰ সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সোণাৰী শাখা সাহিত্য সভা শান্তিপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হোৱা পূৰ্ণাংগ অধিৱেশনত পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ প্ৰতিনিধি সভাৰ লগতে মুকলি সভাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰে। অসম সাহিত্য সভাই অল ইণ্ডিয়াৰ পৰা 1 কোটি টকা অনুবাদ কিতাপ কৰিব পাৰে। মই কিতাপখিনি ডিটিপি কৰাৰ পিছত অসম সাহিত্য সভা অনুৰোধ কৰি যে এনেকুৱা বাইদেউ তেখেতৰ বয়স ইমান হৈছে এইখন ল'ব পৰা নেকি? দিয়ক ডক্টৰ দুগৰাকী দিয়ে কৰিব লাগিব। সেই দুখন দুটা খণ্ডত 500 1000 পৃষ্ঠা ওলালে কিতাপ ওলালেতো। নমস্কাৰ জনাইছোঁ। চৰাইদেউ জিলা সাহিত্য সভাৰ তৃতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আজি অনুষ্ঠিত হৈ যায়। আজি প্ৰথম পুৱাৰ কাৰ্যসূচী আছিলে আমাৰ মূল মঞ্চৰ দুৱাৰ উদ্বোধন আৰু তেখেতে যোগেন দুৱৰী তেখেতে উদ্বোধন কৰে। তেখেতে আছিলে পদ্মকুমাৰী বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। আৰু তাৰ পাছতে আমাৰ পতাকা উত্তোলন হয়। পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰে আমাৰ শ্ৰদ্ধা চৰাইদেউ জিলাৰ সভাপতি নিৰঞ্জন ফুকন ডাঙৰীয়াই। তাৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ উপসভাপতি ডিম্বৰ পাতি ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। আৰু প্ৰতিনিধি সভাত আমাৰ যিহেতু সভাপতি আৰু সম্পাদক নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ যোগেদি আমাৰ নিৰ্বাচিত হ'ল, উপসভাপতি পদটোৰ কাৰণে আজি প্ৰতিনিধি সভাই অজিত বীৰেন চেতিয়া ডাঙৰীয়া দেৱৰ নামটো সদনে আজি গৃহীত কৰে প্ৰস্তাৱ আৰু সমৰ্থনৰ যোগেদি। আজি আমাৰ উপসভাপতি পদটো আজি পূৰ্ণ হ'ল আৰু বিভিন্ন আলোচনাৰ মাজেদি আৰু গঠনমূলক দিহা পৰামৰ্শৰে আজি আমাৰ প্ৰতিনিধি সভাখন সমাপ্ত হয়। তাৰ লগে লগে আমাৰ আজি মূল কাৰ্যসূচী মুকলি সভাখন অনুষ্ঠিত কৰা হয়। আৰু মুকলি সভাখন প্ৰথমতে আমি আমাৰ সদ্য বিজয়ী সভাপতি নিৰঞ্জন ফুকন ডাঙৰীয়াক আমি সভাপতি কৰি আসনত বহাওঁ। তাৰ পাছতে আমাৰ নৱনিৰ্বাচিত সভাপতি সকলোৱে আদৰণি জনাই মঞ্চলৈ আমন্ত্ৰণ জনোৱা হয় আৰু তেখেতক আজি সভাখন পৰিচালনা কৰিবলৈ দায়িত্ব দিয়া হয়। আৰু ইয়াতে বিশেষভাৱে নিমন্ত্ৰণ জনোৱা আমাৰ ডক্টৰ অনিল শইকীয়া ডাঙৰীয়া লোক সংস্কৃতি সাধক মহান তেখেতক আমি নিমন্ত্ৰণ জনাওঁ। তেখেত আমাৰ মাজত উপস্থিত থাকিল আৰু আমাৰ মাজত উপস্থিত আছিল আমাৰ যুৱ গগৈ ডাঙৰীয়া। তেখেতে প্ৰাক্তন সভাপতি আছিলে শিৱসাগৰ সাহিত্য সভাৰ। আৰু লগতে কেন্দ্ৰীয় সমিতিৰ পৰা আমি এজন কাৰ্যবাহী সদস্যক আমি নিমন্ত্ৰণ জনাইছোঁ জীৱমণি নাথ। তেখেতেও আহি আমাৰ মাজত আজি সভাখন আজি সংস্থা বৃদ্ধি কৰিলে আৰু লগে লগে আজি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিতিত আমাৰ আজি এই মুকলি সভা কাৰ্যসূচী হৈ থকাৰ লগতে আৰু বৰ্তমানলৈকে শেষ হোৱা নাই। ইয়াতে পঢ়ি অনুষ্ঠান চলি আছে, ৰামধেনু অনুষ্ঠানো হৈ আছে, এতিয়া আকাশ অনুষ্ঠানৰ গীত পৰিৱেশন হৈ আছে আপুনি শুনিছে। গতিকে অনুষ্ঠানটো খুব সুন্দৰভাৱে সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু খন্তেক সময়ৰ পাছতে আমাৰ অনুষ্ঠানটো সামৰণি পৰিব আৰু আমি সকলোৱে সহায় সহযোগিতা পাই আমি নতুন আনন্দিত হৈছোঁ। ধন্যবাদ। আমাৰ নৱনিৰ্বাচিত সভাপতি হ'ল মুকুট বৰগোহাঁই ডাঙৰীয়া আৰু সম্পাদক বিপুল বৰুৱা। আৰু ইয়াতে আৰু এটা কথা থাকি গ'ল, আমাৰ এই অধিৱেশনৰ মুকলি সভাতে 3খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আমাৰ চৰাইদেউ জিলা সাহিত্য সভাৰ তৰফৰ পৰা বাৰ্তা আৰু এখনা আৰু ইয়াৰ পত্ৰিকাৰ সম্পাদক বিশ্বজিত সন্দিকৈ ডাঙৰীয়ানীৰ দ্বাৰা প্ৰকাশিত হয়। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।